পুরা বঢ়িয়া লাগছে যে বান্দরসারার মেলা একদম পুরা মজা একদম বুঝছে এত টাইম লাগে মজা লাগছে আর হাই হিল ওয়াও ওয়াও নাইস নাইস লুকিং চলো দেৰিছে তো ব্ৰিজত চাওক বহুত মানুহ ব্ৰিজৰ তলিৰ পৰা সেইটো মেলা দেখা পাই আছে মানে ব্ৰিজৰ তলিত হয় মানে চৰত হয় মেলাটো তো আমি ব্ৰিজটো পাৰ হৈ বাইক পাৰ কৰি তাৰপিছত যাম তো চাওক ব্ৰিজতো কিমান এটা ভিৰ হৈ আছে ক'ব আৰু চম্পাৰ মেলা বুলি ক'লে বহুত এটা ভিৰৰ মেলা মানে ডাঙৰ মেলা বুলি ক'ব পাৰি তো ফাইনেলি আহি পালোঁ মেলা একদম বাইক পাৰ কৰি এতিয়া সোমাই আছোঁ ভিতৰত চাওক একদম একদম ভিৰে ভিৰ ভিতৰত সোমাই আছোঁ তো এতিয়া আমি বাইক পাৰ্ক কৰি যাই আছোঁ মানে এতিয়াও মেলাত যোৱাই নাই মানে আগত ৰাস্তাত যিখিনি খোজকাঢ়ি যাব লাগে আমি খোজকাঢ়ি যাই আছোঁ চাওক দুই কাষেদি দোকান বহিছে একদম ইয়াৰ অৱস্থা একদম মানে কি ক'ব আৰু ভিৰে ভিৰ আৰু ভিতৰত কি হ'ব মেলাৰ দৃশ্য আপোনালোকে এবাৰ ভাবি চাওক তো মানে বান্দৰচাৰা অৰ্থাৎ চাম্পাৰ অষ্টমী মেলা বুলি ক'লে এটা বহুত চাওক এতিয়া চাওক কি ক'ব আৰু তামাম ভিৰে ভিৰ তো আমি যাম প্ৰথমতে মন্দিৰত তো মন্দিৰত যাই প্ৰথমতে সেৱা এটা জনাম বাৰু যিহেতু পূজা বুলি কথা বাসন্তী পূজা বুলি কথা তো প্ৰথমতে আমি যাই আছোঁ মন্দিৰত তো মন্দিৰত আহিলোঁ চাওক এইটো হয় পূজা আমাৰ যি দেৱী বাসন্তী দেৱী অৰ্থাৎ দুৰ্গা দেৱীৰ আৰু এটা ৰূপ বুলি ক'ব লাগিব তাতে আমি আহি প্ৰথমতে সেৱা জনাইছোঁ তাৰপিছত সেৱা জনাই এতিয়া যাম আমি মেলাত যাম তো এইফালে চাওক আমি স্পেচিয়েলি থেংক জনাব খুজিছোঁ হীৰাদাক মানে মই এইফালে ৱাইফক ফটো উঠাই থাকোঁতে হীৰাদাই তাই DSLR দি ভিডিঅ' কৰিছে মই গমেই নাপাওঁ তো ভিতৰত এনেকৈ নিজৰ মানুহজনীক ফটো উঠাৰ মানে ফিল্ডটোৱে বেলেগ তো আপোনালোকে উঠাই পাইছেনে নাই নিশ্চয় এবাৰ কমেণ্টত জনাব তো হীৰাদাক এগেইন থেংক ইউ দিছোঁ যে ইমান এটা ধুনীয়া ভিডিঅ' কৰি দিয়াৰ বাবে তো এইখিনি ভিডিঅ' কৰি তাৰপিছত ফটো উঠাই তাৰপিছত আমি এতিয়া নামিম তো চাওক নামাৰ দৃশ্য চাওক একদম তলিৰ দৃশ্য মানে কি ক'ব আৰু ইমান মানুহ তো এতিয়া আমি নামি আছোঁ তো এইখিনি মানে ডাউন হয় শ্ল'প হয় তো সেইকাৰণে আমি লাহে লাহে নামি আছোঁ যিহেতু ৱাইফে আৰু আজি হাই হিল পিন্ধিছে বেছি মানে খোজ কাঢ়িব নোৱাৰে সেইকাৰণে হাতখন মই ধৰি লৈছোঁ বাৰু যাতে বাগৰি নপৰে বা অসুবিধা নহয় আহিলোঁ এতিয়া বেক চাইডত মানে ফটো উঠিব মানে আগততো বহুত ভিৰ সেইকাৰণে আহিলোঁ একদম বেক চাইডত মানে পাছফালে আহিলোঁ মেলাৰ একদম পাছফালে মানে ব্ৰিজৰ ওচৰত হয় না এতিয়া উঠিব ফটো আৰু ৰিলছ বনাব বহুত সেইকাৰণে আহিলোঁ ইফালে এইটো এতিয়া একদম লগ পালোঁ সুন্দৰীক মেলা ঘূৰি ঘূৰি ভাগৰ লাগি গৈছে আৰু ইফালে লগ পালোঁ ৱাইফৰ ভণ্টি ভাইটি আৰু মাক তো সকলোৱে মিলি এতিয়া খাই আছোঁ আইচগোল্লা যিহেতু ৱাইফৰ আৰু ফেভাৰেট হয় সেইকাৰণে আইচগোল্লা খাই আছোঁ সকলোৱে মিলি ইয়াতে কেনেকুৱা লাগছে হে মজা নে বঢ়িয়া কিবা খাবে না কি কেনেকুৱা লাগছে পাঁচটা কেনেকুৱা লাগছে ভাল লগা নাই মেলাৰ বস্তু এনেকুৱা হয় সেইকাৰণেতো খোৱা নাই খাওঁ যোৱাৰ টাইমত মোৰ ফেভাৰেট কুলফিটো দেখা পাইছোঁ সেইকাৰণে ৰখি দিলোঁ মানে আগতে বহুত খাইছিলোঁ এতিয়া মানে দেখা পোৱা নাযায় সেইকাৰণে ৰখি দুজনে আমি খাই আছোঁ তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে ভাল পালে নিশ্চয় লাইক কৰিব